অসম জাতীয় পৰিষদেতো কোনো কোৱাই নাই। এখন একমাত্ৰ বোধহয় এটা পঞ্চায়তত কেইটামান ৱাৰ্ড মেম্বাৰ পাইছে, হেৰিয়াত কি কয় এইটো, কংগ্ৰেছৰ লগত তেওঁলোকৰ বুজাবুজি হৈছিলে, কি কয় এইটো, খোৱাং সমষ্টিত, আৰু বোধহয় আঞ্চলিক পঞ্চায়ত এটা নে তিনিটা, এটা নে দুটা পাইছে। আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে। মানে মই ভাবোঁ যে আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে, মানে এইটো ইচ্ছাকৃত, অখিল গগৈক অকণ ডিষ্টাৰ্ব দিম বুলিহে চাগে আপোনালোকে বেলেগ এটা কুইটটো বহাবৰ কাৰণে এইটো কৰি আছে চাগে। মইতো দেখিছোঁ যে অসম জাতীয় পৰিষদে গোটেই অসমতে মাত্ৰ এখন নে দুখনহে নে তিনিখন, মই প্ৰথমতে এখন বুলি গম পাইছিলোঁ, পিছত কোনোবাই কৈছে যে তিনিখন পাইছেগৈ, তিনিখন আঞ্চলিক পঞ্চায়ত পাইছে, আমি পাইছোঁ 19খন। তেওঁলোকে জিলা পৰিষদ পাইছে 0খন, আমি পাইছোঁ 3খন। তেতিয়াহ'লে কাৰ ৰিজাল্ট ভাল? ৰিজাল্টটো আমাৰ ভাল নে জাতীয় পৰিষদৰ ভাল? অসম জাতীয় পৰিষদেতো কোনো কোৱাই নাই। এখন একমাত্ৰ বোধহয় এটা পঞ্চায়তত কেইটামান ৱাৰ্ড মেম্বাৰ পাইছে, হেৰিয়াত কি কয় এইটো, কংগ্ৰেছৰ লগত তেওঁলোকৰ বুজাবুজি হৈছিলে, কি কয় এইটো, খোৱাং সমষ্টিত, আৰু বোধহয় আঞ্চলিক পঞ্চায়ত এটা নে তিনিটা, এটা নে দুটা পাইছে। আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে। মানে মই ভাবোঁ যে আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে, মানে এইটো ইচ্ছাকৃত, অখিল গগৈক অকণ ডিষ্টাৰ্ব দিম বুলিহে চাগে আপোনালোকে বেলেগ এটা কুইটটো বহাবৰ কাৰণে এইটো কৰি আছে চাগে। মইতো দেখিছোঁ যে অসম জাতীয় পৰিষদে গোটেই অসমতে মাত্ৰ এখন নে দুখনহে নে তিনিখন, মই প্ৰথমতে এখন বুলি গম পাইছিলোঁ, পিছত কোনোবাই কৈছে যে 3খন পাইছেগৈ, 3খন আঞ্চলিক পঞ্চায়ত পাইছে, আমি পাইছোঁ 19খন। তেওঁলোকে জিলা পৰিষদ পাইছে 0খন, আমি পাইছোঁ 3খন। তেতিয়াহ'লে কাৰ ৰিজাল্ট ভাল? ৰিজাল্টটো আমাৰ ভাল নে জাতীয় পৰিষদৰ ভাল?